पूरा सीधा ওপৰত লৈছে চাওঁ ঘাটালৈ ৰাওনা হৈছে এতিয়া ইহঁতক নিজৰ গাড়ীখন পাৰ্কিঙত থৈ এতিয়া আকৌ টমটমত উঠিছোঁ পাৰ হেড 50 rupees কৰি আৰু চাওঁ কি হয় আৰু তাৰপিছত আৰু কেনেকৈ যাম সেইটো পিছত দেখাই আছোঁ ইয়াতে পাৰ্কিং ফিজ নলয় এইটো পাৰ্কিং এয়া পাৰ্কিং সব ঘাটলৈ যোৱা মানুহৰ পাৰ্কিং আমি অলপ আগত থলোঁ এয়া বন্ধুসকল ইয়াতে নমাই দিছে ইয়াৰ পৰা বোলে আৰু কিমান 1 কিলোমিটাৰমান খোজকাঢ়িব কিমান লাগিব 1.5 কিলোমিটাৰ হা 500 মিটাৰ হ'লে কিমান হয় আধা কিলোমিটাৰ যি ধৰক কোৱাটো কৈছে আমি চাওঁ কেইমিটাৰ খোজকাঢ়িব লাগে এতিয়া এইখিনিত নমাই দিলে ইয়াৰ পৰা আৰু টমটম নাযায় এয়া টমটম আৰু নাযায় তো ইয়াতে নামিলোঁ বন্ধুসকল দিয়া আছোঁ পাৰ হেড আমি 50 টকা কৰি লৈছোঁ ঠিক আছে এয়া এটা কিনিলোঁ পানী ল'বৰ কাৰণে 50 টকা কৰি লৈছে 50 টকা কৰি ऊपर ढाल की तरफ से जो भी श्रद्धालु आ रहे हैं ध्यान दें त्रिवेणी संगम जाने के लिए दाहिने मुड़िए गंगा जी के किनारे होते हुए 2 किलोमीटर आगे जाएं त्रिवेणी संगम में डुबकी लगाएं चलते रहिए बढ़ते रहिए मंजिल नजदीक है पहुंचिए त्रिवेणी संगम में डुबकी लगाइए चलते रहे सही पकड़े हो आगे बढ़िए रखवा पे मत खड़े होइए चलते रहिए त्रिवेणी संगम में डुबकी लगाना है तो दाहिने मुड़े गंगा जी के किनारे होते हुए 2 किलोमीटर आगे जाएं डुबकी लगा
मत होइए, दाहिने मतलब राइट, बुझला कि ना बुझला? आगे बढ़िए, त्रिवेणी संगम में डुबकी लगाइए, चलते रहिए, बढ़ते रहिए, मंजिल नजदीक। একচুৱেলি নদীৰ পাৰে পাৰে আমিতো প্ৰয়াগৰাজৰ সংগমলৈ আহিছোঁ তো খোজটো হ'ল সেই নদীৰ পাৰে পাৰে যিটো সেইটোৱেই চবচে বেছি সেইটো 2 কিলোমিটাৰ প্ৰায় খোজকাঢ়ি যাব পাৰি মানে লাগে কিন্তু ব্যৱস্থাও আছে বাইক আছে টমটম আছে জনপ্ৰতি 100 টকা 200 টকাকৈ লয় টমটমখন ভৰ্তি হ'লে আপোনাক লৈ যাব সেনেকুৱা ব্যৱস্থা আছে পইচা খৰচ কৰিব পাৰিলে বহুতে ব্যৱস্থা আছে এয়া আপোনাৰ টমটমখন দেখাইছোঁ এনেকৈ কিন্তু এই ৰ'দ দিছে নহয় ৰ'দ দিয়াৰ কাৰণে মানে খোজটো কাঢ়িব দিগদাৰ এনেইতো অসুবিধা নাই সেইখিনি সংগম এতিয়াও গায়ে ধোৱা নাই পাপিষ্টহঁত আমি हाँ ठीक है हाँ ठीक है आपके लिए डाल दिया भैया हाँ पीछे में रहो और पीछे इधर हल्का बीच में रहो और इधर आओ और इधर बस बैलेंस बनाना पड़ता है हाँ वो तो सही नाव है राजू का पल्ला ओ राजू का पन्ना हाँ अच्छा এ আমি স্নান কৰিব গৈ আছোঁ সংগম স্নান ভয় লাগছে জয় ভোলেনাথ বাবা हम असम असम गुवाहाटी से आए हैं और आप लोग कहाँ से मुंबई से ए देखो कि पैदल आ रही है रुको जाओ बुढ़ो ठुको गमछा दो तीन लोटा लगेगा ये लो जल मार लो भैया खबर विंडल से पप्पा ये जो ये एक डुबकी मारिए को बेटी के साथ डुबकी मार दे रुक जा હવે તમે બે ડૂબો સાથે હું કહું ત્યારે અને પછી 1 2 3 સ્ટાર્ટ હવે તું આપણી
খাবলৈ আৰু গাই গাখীৰত এটা এক কটা গাখীৰ দিবাচোন পানী দিবা না পানীত দিয়ে গাখীৰ মই নিদিওঁ না 100 টকাকৈ एक डाल दीजिए। मैं निदूँ कितना लोगे ये बताओ वो 3 का 50, हाँ 3 लोटा का 50। हाँ हाँ, एक डाला है, 2 और डाल दीजिए। नहीं 50 मत लो यार 10 ऊँचे करके ना वो नहीं, वो माता जी बोल दिया हूँ। ना माता जी अलग से आया है हम तो आते रहते हैं यहाँ पे नहीं 10 रुपये का नहीं, 10 वाला नहीं है। हम एक लिया 10 ही लेना अरे नहीं, वह ना दो, किस वाला काम नहीं है माता जी। हम आते रहते हैं यार ना लो तुम लोग अभी किसकी छोड़ो हम नहीं लेंगे फोटो पड़ो এয়া আৰু এটা ফেমিলি লগ হৈ আমি বোটখন ভাড়াত ৰেণ্টত আনি এয়া ত্ৰিবেণী সংগমটো আচল ত্ৰিবেণী সংগমটো বন্ধ হৈ আছে বাৰু তথাপি আমি এঠাইত আহি পানে সংগমৰ সকলোৱে য'ত গা ধুইছে আমিও গা ধুইছোঁ সকলোৱে স্নান কৰিলোঁ বাছ আমি এতিয়া বহি আছোঁ এতিয়া সিটো পাৰে যাম আৰু পাৰ হেড কৰি দিছোঁ 250 কৈ লৈছে পাৰ পাৰ্চন তো আমি 6জন আহিছোঁ 250 কৰি পাৰ পাৰ্চন আহিছোঁ আজিতো শেষ গতিকে জয় গংগা মায়া কি জয় গংগা মায়া কি জয় জয় ভোলানাথ বাবা কি জয় সামনে কি बहुत चीज आ रही है এইটোতো নতুনে আছিলে বিল্ডিং এইটো ভাঙি দিলে সেইকাৰণেতো আমি আগৰ ৰাস্তাটো এৰি দিলোঁ না ভাত বনাওঁতে যে হেৰি কৰে মানে চুলা খৰিৰ বদলে এইটো জ্বলায় গইঠা বুলি কয় ইয়াতে গইঠাই কয়নে
অঁ এইটো বেংগলতো গৈঠা কয়। এইয়া চতুহঁতৰ ঘৰ ৰাতিপুৱাৰ পৰিৱেশ। জাষ্ট মই উঠি ৱাছৰুম গৈ গা পা ধুই আহিলোঁ। এতিয়া আমি যামগৈ, আধা ঘণ্টাৰ ভিতৰত চব যাম। এতিয়া যাম, গা পা ধুই আহিলোঁ বন্ধুসকল। এতিয়া ফোনবিলাক লৈ লওঁ, চাৰ্জাৰবিলাক লৈ লওঁ। তেল অলপ ঘঁহোঁ, মুখত এইটো ঘঁহোঁ, বাছ ক্ৰীম অকণ ধুই লওঁ। এই ড্ৰেছটো পিন্ধিম এতিয়া, এই ড্ৰেছটো। গতিকে আমি ওলাওঁ, ড্ৰেছ চেছ পিন্ধিম। পুচুকেইটা চকলেট আনাই নহ'ল নহয় কালি। এই সৰু সৰু বাচ্চা কিছুমান আছে, দেখা লৈছোঁ। না চাহ খোৱা নাই এতিয়াও। নহয় নহয় নালাগে, মই লৈ খামতো, একেলগে খাম দে। বাবাও খোৱা নাই নহয়, তহঁতেতো খোৱা নাই, তহঁতে খাইছ? जाके कपड़ा ले जाके ला किराया लागू ना गाने ताते थुई तो ए मानू बिला घर एने घेर मानू ना বন্ধুসকল যাব ওলালোঁ। এইবিলাক কি কিনি লৈছে গাড়ীত ৰাস্তাত খাবৰ কাৰণে। কিনি লৈছে। जाना तो उठावा, हाँ हाँ पापा को उठा। তোর বড় দাদা কত হল? বড় দাদা
এই ব্যাখ্যা নকৰিবি এনেকৈ ৰাখ বৰ ডাঙৰ দাদা কয় বড় দাদা ঘৰত আছে বংশু ষ্টাৰ্ট দি দিছোঁ তো মই তই বন্ধ কৰিছ ষ্টাৰ্ট দি দিছোঁ তো तो तुम ही था कोई चिंता मत करो बट खराब जो हो जाएगा मैं काट दूंगी ठीक है कोई बात नहीं सब लोग तो ना এইবিলাকো পিছতো ল'বি এইটো পিছত ল'বি তো য'ত মুঠা তোমাৰ মতে ল'বা কাৰণ তুমি বুজি পাবা বস্তুটো কেনেকৈ ল'ব লাগে হা কাৰণ মই ক'লে নহ'ব বাবা কয় ডাঙৰ বাবা কয় ই ধুমছে উঠাই আছে চব আজি চাম মই এতিয়া পাৰিছে নে নাই মই গাড়ীত উঠো হা গাড়ীখন এৰাৰ পিছত আৰু অলপ উঠাই দিবি তাৰপিছত মোবাইলটো দি দিবি এতিয়া কাটি দে গোটেইখন ঘূৰি আছোঁ একে পাগলবিলাকৰ নিচিনা বিহাৰত চেকলি বজাৰত সত্তৰ টাকা অন দ্য ৱে আমি ঘৰত আসামত গৈ থকা সময়ত অসমলৈ গুৱাহাটীলৈ এখন শুকাৰ ড্ৰাই ফিচাৰ মাৰ্কেট ডাঙৰ ড্ৰাই ফিচাৰ মাৰ্কেট এখন পাইছোঁ ৱেষ্ট বেংগলত ঠাইখনৰ নাম কি মই এতিয়া সোধা নাই কিন্তু চাওক কিমান ডাঙৰ আৰু মাছ নি মানে শুভ কৰিব লাগে যিহেতু আমি ভ্ৰমণ কৰি আহিছোঁ কুম্ভৰ পৰা আমার লোক এখানে আমরা প্রদানই পাই যেহেতু আমি আপনাকে দিলাম না এটা মানে 250 টাকা কখন একটু কম বেশি কমও রাখতে লাগে আমাদের না 400 টাকা এত দূরে আছে পারা যাবে যাবে গো কত নিলে আধা কেজি ঠিক আছে ওহো জায়গাটার নাম কি ওই জায়গাটার নাম কি ভাই জায়গাটার নাম কি এটা জায়গাটার নাম কি হ্যাঁ ধূপগুড়ি ও ধূপগুড়ির নাম শুনছে হ্যাঁ ধূপগুড়ি